আজি আমাৰ ভিডিওটো আৰম্ভ কৰিছো প্ৰথম প্ৰশ্ন the distance between the point and origin মূল বিন্দু আৰু এটা বিন্দুৰ মাজৰ দূৰত্ব এটা কত ফৰ্মুলা ডাইৰেক্ট মুখস্থ ৰাখা এমসিকিউ কাৰণে বেলেগ একো মুখস্থ কৰিব নালাগে জাস্ট ফৰ্মুলা সব বস্তুৰ ফৰ্মুলা এটা কৈ যাম যিকোনো এটা পইণ্ট আছে p ধৰা xy এই p বিন্দুটো আৰু এই বিন্দুটোৰ মাজৰ দূৰত্বটো উলিয়াব লাগে এটো মূল বিন্দু হয় 0 0 ইহন দুটাৰ মাজৰ দূৰত্ব জাস্ট মনত ৰাখা √x² + y² ডাইৰেক্ট ঠিক আছে সো ইয়াত x কিমান হয় 3 হয় y কিমান হয় 4 হয় সো মূল বিন্দুৰ পৰা এই পইণ্টৰ দূৰত্ব খুদিলে √x² + y² √3² + 4² মানে √9 + 16 মানে √25 মানে 5 হ'ব ইয়াত √25 আছে ইয়াত অকল আমি 5 লিখিলো -5 কিয় নিলিখিলো কোৱাচোন -5 কিয় নিলিখিলো জানানে ইয়াত আমি কি দূৰত্ব উলিয়াইছো দূৰত্ব ডিসটেন্সটো কেতিয়াও মাইনাসত আহিব নোৱাৰে ডিসটেন্সটো সদায় প্লাসত আহিব যে 5 সেমি আমি এটো কও নেকি -5 সেমি নকও ন প্লাস বুলি কও হেতু কাৰণে প্লাসটো লিখিছো মোৰ ভিডিও বিলাক চাই যাওঁতে ন মই তোমালোকক ক্লাছৰ যেবিলাক বেসিক বস্তু কিতাপৰ বস্তু এখিনিৰ উপৰিও মই এটা অলপ এক্সট্ৰা নলেজ দিব বিচাৰো যে বস্তুটো হয়নো কিয় আমি সদায় ম্যাথ সাবজেক্টটো এনেকে ইন্টাৰেস্টিংলি পঢ়িব লাগিব তেতিয়াই হ'ব নহলে এনে নরমাল কোয়েশ্চন আনসার প্র্যাকটিস কৰি থাকে একো লাভ নহব বা তোমালোকে একো ইন্টারেস্ট নবহিব এনেকে বস্তুবিলাক কিয় হয় কিয় নহয় এবিলাক ভাবিবা নেক্সট ওয়ান তিনটা বিন্দু আছে হা এই তিনটা এনেকুৱা ধৰণৰ কোয়েশ্চন পৰীক্ষাত আহিব ত্ৰিভুজটো কালি উলিয়াব দিব তোমালোকে সেই ফৰ্মুলাটো এপ্লাই কৰি থাকিবা এটা ফৰ্মুলা আছিল হাফ x1 y2 - y3 ত্ৰিভুজৰ হেতু এপ্লাই কৰিব পাৰা মই কোৱা নাই যে নকৰিবা হেতু কৰিলে ওলাব কিন্তু তাতকৈ কিবা ইজি উপায় আছে নেকি আমি চাম এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে ফাৰ্স্ট চাবা তোমালোকে ত্ৰিভুজটো বনাই চাবা হা ইজি হয় নেকি কৰিবলে মানে কি কলো মই সো 04 মানে 04 পইণ্টটো কোন হ'ব একিটা 0 0 তাৰপিছত 4 তললে মানে কোন ওপৰলে হ'ব একিটা 0 আৰু ওপৰলে 4 এটো ধৰা পইণ্টটো কি 04 ঠিক আছে পৰীক্ষাত স্পিডত কৰিবা মই লাহে লাহে কৰিছো এতিয়া নেক্সট 00 মানে এটোৱে পইণ্ট দুটা পইণ্ট পালো নেক্সট পইণ্টটো 30 মানে x এক্সিসত থাকিব এটো ধৰা 30 তিনটা পইণ্ট এটা আমি লগাই দিলাম আমাক এই ত্ৰিভুজটো কালি লাগে ঠিক আছে এখিনি পা এখিনি লাগে কিমান দূৰত্ব 4 কিয় 4 কাৰণ 04 বিন্দু হয় ন এখিনি পা এখিনি লাগে কিমান দূৰত্ব 3 কাৰণ 30 বিন্দু হয় গতিকে আমাক এই ত্ৰিভুজটো কালি লাগে ত্ৰিভুজৰ কালি আমি কি জানো হাফ ইনটু l ইনটু b সরি b ইনটু h 1 মিনিট গতিকে ত্ৰিভুজৰ কালি হ'ব হাফ ইনটু b ইনটু h তাৰ মানে হাফ ইনটু লম্ব ইনটু ভূমি গতিকে ইয়াত বেস কিমান 3 হয় হাফ ইনটু 3 ইনটু 4 2 4 কাটিলে 2 6 গতিকে এতে आंसर আহিব 6 এসএম বস্তুতে তোমালোকে নরমাল স্টুডেন্টে গৈ পেলাই পৰীক্ষাত কি কৰিব জাস্ট ফৰ্মুলা এপ্লাই কৰি থাকিব আৰু টাইম বেছি যাব আৰু এমসিকিউ তোমালোকে টাইমটো কম ইউজ কৰিব লাগে হেতু কাৰণে মই দিয়া ট্ৰিক বিলাক ইউজ কৰা বহুত ইজিলি ওলাই যাব নেক্সট ওয়া মূল বিন্দু আৰু px - 4 ৰ দূৰত্ব 5 হয় তেন্তে x ৰ মান উলিওৱা ইমান ইজি প্ৰশ্ন আমি কি কৰিব লাগে মূল বিন্দু আৰু এটা বিন্দুৰ মাজৰ দূৰত্ব আমি ফৰ্মুলাটো কি কৈছিল x² + y² ইয়াত x ৰ জায়গাত x লিখা কাৰণ x প্লাস y জায়গাত -4 এটো হ'ব √x² প্লাস -4² মানে 16 আৰু হেতু ভ্যালু কিমান দি আছে আমাক 5 হয় মই যদি দুইফালে স্কয়াৰ কৰি দিও কিমান হ'ব x² + 16 = 25 x² = 9 16 টো ফলে নিলে সো x ৰ ভ্যালু আহিব 3 x ৰ ভ্যালু -3 আহিব -2 আহিব পাৰে आंसर অপচনত চাবা আৰু কোনটো অপচন থাকে x ৰ ভ্যালু 3 আহিব -3 আহিব দুইটাই হয় কিন্তু হা নেক্সট 2 - 3 বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্ব আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তোমালোকৰ মই বহুত কেটা কোৱেশ্চন কৰাই দিম তোমালোকে গম পাই যাবা ফাৰ্স্ট এনেকুৱা প্ৰশ্ন আহিলে নিজে ফাৰ্স্ট চাই লবা যদি x অক্ষৰ পৰা এটো বিন্দুৰ কিমান দূৰত্ব হদিছে সো আমি x আৰু y জানাই তোমালোকে 2 - 3 বিন্দুটো ক'ত থাকিব সদায় এনেকে চাবা প্লাসৰ ফালে 2 গলো তাৰপিছত তললে 3 আহিব টোটাল আহিব 2 - 3 এই বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত হদিছে হেতু হদিছে আমি কৰ পৰা চাম x অক্ষৰ পৰা এইখিনিৰ পৰা এইফালে আমি কিমান গলো 2
আমাক যদি খুজিলে y অক্ষৰ পৰা কিমান দূৰত তেতিয়া আমি এফালে যোৱা ডিসটেন্সটো চালো এফালে এডাল হল y axis অফ ইয়াত কিমান ডিসটেন্স আছে 2 আৰু তললে আমি কিমানখিনি আহিলো -3 মানে এখিনি পৰা এখিনি লাগে গতিকে তললে এই দূৰত্বখিনি কিমান হ'ব 3 হ'ব ন তললে আমি 3 আহিছো যেটো আমি তললে আহিছে এটো কাৰণে মাইনাস লিখিছে কিন্তু ডিসটেন্সটো সদায় পজিটিভত আহে গতিকে ইয়াত आंसर আহিব 3 নেক্সট আকৌ সেম টাইপৰ কিন্তু ইয়াত পৰিসীমা হদিছে সো পৰীক্ষাত আমি নরমালি কি কৰো আমাৰ যেনেকুৱা ধৰণৰ কোৱেশ্চন আমি মেইন বুকত প্ৰেক্টিস হৈ থাকে এৰিয়া উলিয়াব দিয়ে বা কিবা উলিয়াব দিয়ে ডিসটেন্স উলিয়াব দিয়ে হেনেকুৱা টাইপৰ প্ৰেক্টিস কৰি আমাৰ মাইন্ডত ৰখি যায় যে কোৱেশ্চনটো তো হয়তো এৰিয়া উলিয়াব দিছে কিন্তু তাতে তোমালোকৰ আসল খেলটো হৈ যায় ইয়াত পৰিসীমা কোৱা হৈছে পেৰিমিটাৰ সব ষ্টুডেন্টে বেছিভাগ ষ্টুডেন্টে ভাইও পৰিসীমা শব্দটো নাচায় ডাইৰেক্ট এৰিয়া উলিয়াই থৈ আহি যাব মই হৈ থাকোতে এনেকুৱা ভুল মোৰো হৈছিল গতিকে কোৱেশ্চনটো তোমালোকে ভালদৰে পঢ়ি লবা পৰিসীমা উলিয়াব দিছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আমি কি কৰিম ফাৰ্স্ট আমি চাও আমি অপচন বিলাক চোৱাত কি আপত্তি এডাল x axis এডাল y axis কি বিন্দু 0 0 এটা হল এটো এটা হল 1 0 1 0 মানে এটো হ'ব আৰু এটা হল 0 1 মানে 0 1 উপৰলে এটোৰ আমি পৰিসীমা মানে গুটেকেটা বাহুৰে যোগফল এটো এখিনি ডিসটেন্স কিমান 1 হয় এখিনি ডিসটেন্স কিমান হয় 1 হয় আৰু এখিনি ডিসটেন্স উলিয়াব লাগে তোমালোকে যদি পাইথাগোৰাছৰ থিওৰেমটো এপ্লাই কৰা ইয়াত 1 1 আৰু এটোৰ কিমান আহিব x square plus y square root over পাইথাগোৰাছ উপপাদ্য মতে সো 1 square plus 1 square মানে √2 টোটাল কিমান হ'ব 1 plus 1 plus √2 মানে 2 plus √2 आंसर আহিব এটো অপচন ডি নেক্সট মূল বিন্দুৰ পৰা p - 5 - 12 ৰ দূৰত্ব সেম মূল বিন্দুৰ পৰা দূৰত্ব ফৰ্মুলা x square plus y square মানে √5 whole square plus -12 whole square √25 plus 144 √169 মানে 13 সো মই এটা তোমালোকক কেইটামান শৰ্টকাট শিকাইছো হা এইকেটা পাইথাগোৰাছৰ মানে ট্ৰায়াঙ্গল বুলি কয় মানে পাইথাগোৰাছ ট্ৰায়াড বুলি কয় হা মনত ৰাখিবা এইবিলাক বস্তু তোমালোকে কিতাপত নপোৱা আৰু বিচাৰিলো এইবিলাক মনত ৰাখিবা জাস্ট পাইথাগোৰাছ ট্ৰায়াড বুলি কয় যেনেকে 3 স্কয়াৰ প্লাস 4 স্কয়াৰ কৰিলে সদায় 5 স্কয়াৰ আহিব ঠিক আছে এটো মনত ৰাখিবা মানে 3 আৰু 4 ৰ পৰা সদায় 5 ওলাই ঠিক তেনেকে 5 আৰু 12 থাকিলে তাৰ পৰা সদায় 13 ওলাই যেনেকে এটো आंसर আছে ইয়াত 5 আছে 5 স্কয়াৰ আৰু 12 স্কয়াৰ হেতু স্কয়াৰ ৰুট কৰি পেলা লাষ্টৰ आंसर 13 ওলাই তেনেকে আৰু এটা আছে 6 আৰু 8 থাকিলে সদায় 10 ওলাই একেটা বস্তু মনত ৰাখিবা শৰ্টকাট হয় যেতিয়া এমসিকিউ আহিলে ইমান ভাবি থাকিব নালাগে ডাইৰেক্ট आंसर লিখি থৈ আহিলে হ'ল आंसर আহিব 13 নেক্সট আছে যদি -65 আৰু -23 বিন্দুৰ মধ্যবিন্দু p/3 আৰু 4 হয় তেন্তে p ৰ মান নিৰ্ণয় কৰ সো মধ্যবিন্দু এটা ফৰ্মুলা আছিল মধ্যবিন্দু মানে কি ইয়াত এটা a পইণ্ট আছে যত x1 y1 হয় b পইণ্ট আছে x2 y2 হয় মধ্যবিন্দু মানে মাজৰ বিন্দুটো এফালে সমান সমানে ভাগ কৰে সো এই বিন্দুটোৰ ফৰ্মুলা কিমান আছিল তোমালোকে কিতাপতে পঢ়িছা x1 + x2 / 2 y1 + y2 / 2 ঠিক আছে ইয়াত বিন্দু দুটা কি আছে -65 -23 সো ইয়াত x1 কিমান -6 x2 -2 y1 5 y2 3 হৈ গল তো আমি মধ্যবিন্দুৰ ফৰ্মুলা উলিয়াই দিও x1 + x2 / 2 মানে -6 - 2/2 -8/2 কৰিলে এটো আহিব -4 ঠিক তেনেকে y1 + y2 / 2 5 + 3/2 এটো কৰিলে আনথক দুৰিয়া কৰিলে 4 সো আমি পইণ্টটো কিমান পালো -4 আৰু 4 কিন্তু আমাক পইণ্টটো কিমান দি আছে p/3 আৰু 4 গতিকে 4 আৰু 4 টো ইকুৱেল গতিকে এটো আৰু এটো ইকুৱেল হ'ব পইণ্ট দুটা যেটো এটাই পইণ্ট গতিকে -4 মানে p/3 হ'ব লাগিব তে p ভ্যালু কিমান আহিব 3 * -4 -12 এটো आंसर নেক্সট মূল বিন্দুৰ পৰা p আলফা বিটাৰ দূৰত্ব নরমাল কথা x² + y² যেনেকে তেনেকে α² + β² a আৰু b ৰ মধ্যবিন্দু ফৰ্মুলা ডাইৰেক্ট এটো এনেকুৱা প্ৰশ্ন এনেও নাহে ইমান ইজি ডাইৰেক্ট ফৰ্মুলাটো হদিছে এমসিকিউ x1 + x2/2 y1 + y2/2
বিন্দু দুটাৰ মাজৰ দূৰত্ব দুটা বিন্দুৰ মাজৰ দূৰত্ব ফৰ্মুলা তোমালোকে জানা এটা হল x1 y1 বিন্দু আছে এটা x2 y2 বিন্দু আছে এটো যদি মাজৰ দূৰত্বটো উলিয়াব দে কি হয় x1 - x2 হোল স্কয়াৰ প্লাস y1 - y2 হোল স্কয়াৰ ডাইৰেক্ট কৰিলে হল সো ইয়াত x1 কিমান 2 y1 কিমান 3 x2 কিমান 4 y2 কিমান 1 ডাইৰেক্ট কৰা √x1 - x2 মানে 2 - 4 plus y1 - y2 3 - 1 whole square etu jodi mo koro -2 whole square plus 2 square 4 plus 4 √8 answer etu সংযোগী ৰেখাৰ মধ্যবিন্দু স্থানাংক উলিয়াব দিছে অলপ আগত দেখাই আহিলো কেনেকৈ উলিয়াব লাগে আই হোপ তোমালোকে কৰিব পাৰিবা নিজে কৰিবা ইজি হয় বিলা ইমান ইজি প্ৰশ্ন নেক্সট y অক্ষৰ পৰা এটো বিন্দুৰ দূৰত্ব এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক অলপ কনসেপচুৱেল এটো কাৰণে মই কৈ আছো x আৰু y আমাক কি হৈছে y অক্ষৰ পৰা 47 বিন্দুটোৰ দূৰত্ব 47 আমি পইণ্টটো দেখাই চাও ক'ত হয় এফালে 4 গলো 4 ইউনিট আৰু ওপৰলে যাব লাগিব 7 তেতিয়া হ'ব আমাৰ এনসাৰ এখিটা আহিব পইণ্ট 47 আমাক কৈছে y অক্ষৰ পৰা কিমান দূৰত্ব এডাল y এক্সিসৰ পৰা এখিনি ডিসটেন্স কৈছে এখিনি ডিসটেন্স আৰু এখিনি সমান হয় এখিনি কিমান হয় 4 হয় এনসাৰ আহিব 4 তেনেকে কৰে একেবাৰে ইজি ঠিক তেনেকে b,7 বিন্দুটো y অক্ষৰ ওপৰত থাকিলে b মান কিমান হ'ব মানে b, এটা 7 বিন্দু আছে এই বিন্দুটো কোড আছে y এক্সিসত এডাল x এক্সিস এডাল y এক্সিসত যি কোনো বিন্দু থাকক সবতে x মানে x কম্পোনেন্টটো কিমান হয় 0 হয় ন এটো ধৰা 0,1 বিন্দু এটো 0,2 বিন্দু তললে আহিলে ধৰা এটো 0,-1 সো y এক্সিসত যিমান বিন্দু থাকে সবৰে x ভ্যালুটো 0 হয় নেক্সট 47 বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্ব এনেকুৱা ধৰণৰ প্ৰশ্ন এডাল x এক্সিস এডাল y এক্সিস 47 এফালে আহিলো 4 ইউনিট উপলে গলো 7 ইউনিট তেতিয়া আমি বিন্দুটো পালো 4,7 আমাক কৈছে এই বিন্দুটো x এক্সিসৰ পৰা কিমান দূৰত্বত আছে x এক্সিস হল এডালৰ পৰা এখিনি দূৰত্ব কিমান 7 নেক্সট এই দুটা বিন্দু আছে মধ্যবিন্দু এটো হলে এটো সেম টাইপৰ প্ৰশ্ন অলপগত কৰাই আহিলো সেম প্ৰশ্নটোৱে তলৰ কোনটো বিন্দু মূল বিন্দুৰ পৰা আটাইতকৈ ওচৰত আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে স্ট্ৰাকচাৰটো আঁকি চাবা ডায়াগ্ৰামটো আঁকি চাবা একো নহয় টাইম গলে যাওক কিন্তু আঁকি চাব লাগিব এনেকুৱা ধৰণৰ প্ৰশ্ন মূল বিন্দুৰ পৰা আটাইতকৈ ওচৰত খুদিছে এটো 0 0 প্ৰথমটো আছে 0 6 0 আৰু 6 উপলে যাব 6 -80 নেক্সট আছে -80 -8 এফালে যাব নেক্সট আছে -3 -4 -3 -4 এটো ইয়াত আহিব -3 -4 নেক্সট আছে 90 মানে একিটা আহিব ঠিক আছে তো গুটেকেটা বিন্দুৰ ভিতৰত এটো বিন্দু এখিনিৰ পৰা এখিনিলৈকে ডিসটেন্স কি মূল বিন্দুৰ পৰা কিমান দূৰত্ব হদিছে এটো এখিনি 6 এখিনিৰ পৰা এখিনিলৈকে কিমান ডিসটেন্স 8 গৈছে 8 এখিনিৰ পৰা এখিনিলৈকে কিমান ডিসটেন্স 9 আৰু 0 হয় 9 গৈছে আৰু -3 -4 মূল বিন্দুৰ পৰা কিমান দূৰত্ব এটো ফৰ্মুলা মতে উলিয়াই দিয়া -3 হোল স্কয়াৰ প্লাস -4 হোল স্কয়াৰ মানে এটো এনসাৰ 5 আহিব অথনি ফৰ্মুলাটো ডাইৰেক্ট 3 আৰু 4 কৰিলে 5 আহে এনসাৰ যেনেকৈ মই কৈছিলো গতিকে ডিসটেন্সটো আহিব 5 সবতকৈ ওচৰত কোনটো আছে সবতকৈ ওচৰত মানে সবতকৈ কম ডিসটেন্স কাৰ হয় এটো হয় নেক্সট তলৰ কোনটো বিন্দু x অক্ষৰ বেছি ওচৰত থাকিব x অক্ষৰ বেছি ওচৰত কোনটো বিন্দু খুদিছে এটো চাম আমি কেনেকৈ চাম আমি ডায়াগ্ৰাম ড্ৰ কৰিম এটা আছে -4 -2 -4 -2 মানে এফালে -4 আহিলো উপলে গলো এখিনি ধৰা -4 উপলে গলো মাইনাস হলে তললে আহিব এখিনি ধৰা -2 গতিকে বিন্দুটো হ'ব এটো নেক্সট আছে 0 -4 0 আৰু 0 তাইছত -4 তললে আহিব নেক্সট বিন্দুটো এটো নেক্সট আছে 4 2 মানে এফালে 4
আৰু ওপৰলৈ 2 নেক্সট আছে -4 -1 -4 -1 এই ইমান মানত আহিব ধৰা নেক্সট বিন্দুটো 1 মিনিট নেক্সট বিন্দুটো ধৰা ইমান মানত আহিব এটা আমাৰ গুটেকেটা বিন্দু এক ভিতৰত x অক্ষৰ ওচৰত কোন থাকে হেতু খুদিছে আমি এটা চাম সবৰে x অক্ষৰ পৰা কিমান দূৰত্ব এই বিন্দুটো x এক্সিছৰ পৰা কিমান দূৰত্ব এখিনি মানে কিমান হয় 2 ঠিক তেনেকৈ এই বিন্দুটো x এক্সিছৰ পৰা কিমান দূৰত্ব এখিনি মানে এই ডিসটেন্স খিনি আৰু এই ডিসটেন্স খিনি কিমান হয় 2 নেক্সট বিন্দু আছে এটো -4 এটো x এক্সিছৰ পৰা কিমান দূৰত আছে 4 দূৰত আছে নেক্সট এটো বিন্দু আছে এটো বিন্দু x এক্সিছৰ পৰা কিমান দূৰত আছে অকল 1 তলত আহিছে এটা সবতকৈ ওচৰত এটো হ'ব কোনটো -4 -1 তেনেকৈ ডায়াগ্ৰামটো ডাঙৰকৈ আঁকি চাবা সেম টাইপৰ প্ৰশ্ন অলপ আগত কৰি আহিলো মধ্যবিন্দু এটো হলে এটো p মান কিমান হ'ব নিজে কৰিব পাৰিবা x এক্সিছৰ পৰা p23 বিন্দুৰ দূৰত্ব এটো নিজে কৰিব পাৰিবা সেম টাইপৰ প্ৰশ্ন দেখিছা সেম টাইপ মানে সো বেসিক্যালি মেথছত ন সেম টাইপৰ প্ৰশ্ন বাৰ বাৰ ৰিপিট হৈ থাকে একেখিনি প্ৰশ্নই আহি থাকে প্ৰত্যেকবাৰে x অক্ষৰ ওপৰত থকা এটা বিন্দুৰ স্থানাংক কি হ'ব x এক্সিছৰ ওপৰত আছে এটা বিন্দু যেটা এটা বিন্দু x এক্সিছৰ ওপৰত থাকে তাৰ y পাৰ্টটো 0 হয় যেনেকৈ এটো বিন্দু ধৰা 1,0 এটো বিন্দু 2,0 সো y পাৰ্টটো সদায় 0 হ'ব দে x অক্ষৰ ওপৰত থকা এটা বিন্দুৰ স্থানাংক যদি খুদে এটো হ'ব এটো লিখিবা x, 0 নেক্সট p আৰু q বিন্দু দুটা ap ৰেখাখণ্ডক সমানে তিনি ভাগত বিভাগ কৰে মানে কি আছে ap ৰেখাখণ্ডক সমানে তিনি ভাগত বিভাগ কৰে p আৰু q আচ্ছা এই কোৱেশ্চনটা ভুল দিছে হা এটো ap নহয় ab হ'ব ইংলিশ পাৰ্টটো চাবা ab ৰেখাখণ্ডক p আৰু q দুটা বিন্দু আছে সমানে তিনি ভাগত বিভাগ কৰিছে সমানে ভাগ কৰিছে মানে এখিনি যদি মই x ধৰো এখিনিও x হ'ব এখিনিও x হ'ব আমাক খুদিছে AP আৰু BP কিমান ৰেশিও হ'ব মানে AP এখিনি আৰু BP মানে এখিনি আমি যদি চাও এখিনি কিমান হল x জাস্ট ধৰি লৈছো আৰু BP এখিনি কিমান হ'ব x দুবাৰ আহিছে 2x দে ৰেশিওটো কিমান হ'ব x কাটা গল ধৰা 1:2 নেক্সট অনুপাতত বিভক্ত কৰে স্থানাংক ডাইৰেক্ট ফৰ্মুলাৰ পৰা কোৱেশ্চন আহিছে ফৰ্মুলা কি আছিল মনত ৰাখিবা mx2 + nx1 divided by m plus n ঠিক তেনেকৈ my2 + my1 divided by m plus n ডাইৰেক্ট ফৰ্মুলাৰ পৰা কোৱেশ্চন নেক্সট এটো প্ৰশ্ন তোমালোকে কৰিবা আৰু a আৰু মাইনাস এটো বিন্দু দুটাৰ মাজৰ দূৰত্ব এটো নিজে কৰিবা